আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দিলে অসমলৈ মানুহ নাহিব। গতিকে অসমৰ বানপানীক কোনো পৰ্যায়ত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি অসমৰ বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে, তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব? কেৰেলাত যে আপোনাৰ চাইক্লন হয় আৰু তাক যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰে, তাৰ পাছত কি কেৰেলালৈ মানুহ আৰু ফুৰিবলৈ নাহে নেকি? গোৱাত যেতিয়া সাগৰৰ পানী উফন্দি যায় মানুহ মৰে, মুম্বাইত যেতিয়া সাগৰৰ পানী উফন্দি যেতিয়া মানুহ মৰে, ডিজাষ্টাৰ হয়, তাৰপাছত কি গোৱাৰ বিচত কোনো মানুহ, বম্বেৰ বিচত কোনো মানুহ ফুৰিবলৈ নাহে নেকি? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি?